अशोक जी हमारे बहुत पुराने साथी हैं तो आपके भी हाजिर गाँव एटू आमार श्री खाटू श्याम मंडल दिसपुर सेवा समिति আছে এটু আমার মণ্ডলটো এখন এটু আমি এটু 30 বছৰৰ পৰা এটু শ্ৰী খাটু শ্যাম মণ্ডল এটু কৰি আছোঁ এটু আমাৰ এটু 32 বছৰ এটু হৈছে 32 বছৰ বাৰ্ষিক ফাগুন মহোৎসৱ শ্ৰী খাটু শ্যাম মণ্ডল তাৰ কাৰণে দুদিনীয়া কাৰ্যসূচী হৈছিল এটু অহাকালি আমি নিশান যাত্ৰাটো কৰিছিলোঁ মৰ্নিং 7টাত তাতে মোটামুটি 100-150 মান মানুহ হৈছিলে আমাৰ যাত্ৰাত আৰু আজি যি আছে আমাৰ কাৰ্যসূচীটো এতিয়া 3টা বজাৰ পৰা আৰম্ভ হ'ব আপুনি দেখা পাই আছে 3টা পৰা আৰম্ভ হ'ব এটো মোটামুটি ৰাতি 9:30 লৈকে আমাৰ চলিব এটোত আমাৰ অখণ্ড পাঠ হ'ব তাৰ পিছত জোত হ'ব আকৌ তাৰ পিছত আমাৰ সিংগাৰ আহি আছে কোনোবা বাহিৰৰ পৰা হনুমান পাৰিক আৰু আমাৰ গুৱাহাটী এখন লোকেল সিংগাৰ আছে ৰমেশ ৰাজস্থানী এই দুটা পাৰফৰ্ম কৰিব এটো মোটামুটি সংস্কৃতি প্ৰগ্ৰামটো আমাৰ 5টা পৰা আৰম্ভ হ'ব আৰু 9:30 লৈকে চলিব না মুখ্য অতিথি এনেকুৱা আমি মাতা নাই কিউকি আমাৰটো বাবাই আছে এহতে মুখ্য অতিথি আছে আমাৰ কাৰণে সেই কাৰণে আমি কোনোবা এটা পলিটিক্যাল ভিউ যোৱা নাই যদি কোনোবা আহিব মোস্ট ওয়েলকাম আছে আমাৰ ফালে পৰা আমি কাকক মাতা নাই উৎসৱ দিছপুৰ খাটু শ্যাম মণ্ডলৰ এই বছৰৰ প্ৰাৰম্ভ 2 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে যোৱাকালি ৰাতিপুৱা ধ্বজ উত্তোলন ধৰ্ম ধ্বজৰ পৰা নিশান যাত্ৰা আৰম্ভ হৈছিলে আজি ৰাতিপুৱা অখণ্ড জ্যোতি চাকি তলৰ মন্দিৰত শ্যাম দৰবাৰত প্ৰজ্বলিত হৈ আছিল এই মাত্ৰ আমাৰ 3টা বজাৰ পৰা ইয়াত মণ্ডপত ভগৱান শ্যাম দেৱ কৃষ্ণ আৰু নৱগ্ৰহ দেৱতা আৰু বিষ্ণু ভগৱানৰ পূজা অৰ্চনা হ'ব প্ৰত্যেক বছৰে কৰি আহিছে এবাৰো ফাল্গুন উৎসৱ ধুমধামকৈ পাতিবৰ জোৰদাৰ চলাই আছিলে আৰু এতিয়া শেষ পৰ্যায়ত আপোনালোকৰ আৰম্ভ হোৱা 3টা বজাত 15 মিনিটৰ পৰা আৰম্ভ হ'বলগীয়া কাৰ্যসূচী আমি এইমাত্ৰ আৰম্ভ কৰিমহে গতিকে বিশিষ্ট অতিথিসকল বা দিছপুৰ সমাজসেৱী কৰ্মী আৰু বৃহত্তৰ গুৱাহাটী অঞ্চলৰ বিভিন্ন ক্ষেত্ৰৰ পৰা উপস্থিত হৈ এই উৎসৱ ৰাতি 10টা বজালৈকে সবে ভজন কীৰ্তন আৰু নাম প্ৰসংগ এইবিলাক ইয়াৰ প্ৰচলিত কৰিব বুলি ভগৱানৰ শ্ৰীকৃষ্ণৰ ওচৰত সবে প্ৰাৰ্থনা কৰিছে আৰু ভাণ্ডাৰাত একতলাত চলিব শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু